নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। আৰু একেবাৰে লাষ্ট মোমেণ্ট সময় সমাগত অহাকালিলৈ আপোনালোকৰ বহু অপেক্ষা অন্তত ফাইনেলি ABUBৰ যি ৰিটেন এক্সাম আছে, ৰিটেন এক্সাম হ'বলৈ গৈ আছে। ইয়াৰ কাৰণে আপোনালোকৰ মোৰ ফালৰ পৰা বহুত আন্তৰিক শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ যি সপোন আছে, সপোনবোৰ বাস্তৱ হওক, তাকে ৰূপায়ণ হওক, তাকে কামনা কৰিছোঁ। অৱশ্যে মই বহুত দিন ধৰি ভিডিঅ' দিয়া নাই। অৱশ্যে মই অসমত নাই, আজি প্ৰায় 10-12 দিন হ'ল অফিচিয়েল কামত অসমৰ বাহিৰত আছোঁ। সেইকাৰণে বাহিৰৰ পৰাই আপোনালোকক শুভেচ্ছা দিছোঁ। এইটো কথা নহয় যে যিসকলে অকল পাছ কৰিছে তেওঁলোকে পৰীক্ষা দিব বা তেওঁলোককে শুভেচ্ছা দিছোঁ বুলি তেনেকুৱা কথা নহয়। আপোনালোকৰ যিসকলৰ নাম নাহিলে কাট অফ লিষ্টত তেওঁলোককো মোৰ ফালৰ পৰা বহুত মৰম। কাৰণ কেলৈ পোৱা নোপোৱা সেইটো পিছৰ কথা, কিন্তু সকলোৱে পাবলৈ চেষ্টা কৰে, তাৰ মাজতে কিছুমান থাকি যায়। তথাপিতো বহুতৰ এতিয়া মই কমেণ্টবিলাক চাওঁ, মোৰ নিজৰে দুখ লাগে। মোৰ লাষ্ট চান্স আছিলে দাদা, মই নোৱাৰিলোঁ, আৰু বয়সে নাই, বহুত আশা কৰিছিলোঁ, চৰকাৰে আমাৰ আগত নাইনচাফি কৰিলে, তেনেধৰণৰ বহুতখিনি কমেণ্ট আছে। কমেণ্টৰ বহুতো বেয়াও লাগে। অৱশ্যে এইটো পৰ্যায় আমিও পাইছোঁ। কাৰণ কেলৈ বিচৰাটো যেতিয়া কিবা এটা পোৱা নাযায় তেতিয়া বহুত মনত দুখ লাগে। আৰু যদি বয়সে নাই তেতিয়াহ'লে কি কৰিব। আৰু বহুতৰ সপোন যিহেতু অসম আৰক্ষী খাকী পোচাকযোৰ ওপৰত, আৰু আমি মধ্যবিত্তৰ মানুহ, বৰ বেছি অফিচাৰ বা তেনেকুৱা লেভেললৈ যাব নিবিচাৰোঁ। সেইকাৰণে কনষ্টেবলটোকে বহুত আশা কৰিছিলে বা বহুতে কৰে। সেইকাৰণে আশা কৰি আছিলে, কিন্তু ফাইনেলি সেইটো হৈ নুঠিল। বাকী যি কি নহওক, মোৰ ফালৰ পৰা আকৌ পুনৰবাৰ আপোনালোকৰ শুভেচ্ছা জনাইছোঁ। আৰু লগতে যিখিনি প্ৰচিডিউৰ আছে ৰিটেনৰ এক্সামৰ, সেইখিনি আপোনালোকে ভালকৈ ক্লিয়াৰ কৰিব। ধৰি লওক 2 ঘণ্টা আপোনালোকৰ এক্সাম হ'ব। সেই 2 ঘণ্টাত যি মাৰ্কছ আছে, সেই 2 ঘণ্টাৰ মাৰ্কছটো কমপ্লিট কৰিবলৈ চেষ্টা কৰিব। যিহেতু ইয়াত নেগেটিভ মাৰ্কছ নাই, আপোনালোকৰ যিখিনি পঢ়িছিলে তাৰ ওপৰতে ডিপেণ্ড কৰিব। যি 5টা ছাবজেক্ট দিয়া আছে, সেই 5টা ছাবজেক্ট ইতিমধ্যেও চাগে বহুতে শেষে কৰিলে। আৰু বহুতে আশা কৰি আছিলে এক্সামটো কেতিয়া হ'ব। আৰু 2 বছৰ মূৰত এইটো এক্সাম হ'বলৈ গৈ আছে। 2 বছৰ নহয়, 2 বছৰতকৈ বেছি সময় হ'ল তো সেইকাৰণে আপোনালোকে খুব ভালকৈ দিবলৈ চেষ্টা কৰিব। যিসকলে আগতে দিছে তেওঁলোকৰ কোনো কষ্ট নহয় বা তেওঁলোকৰ কোনো অসুবিধা নহয়। যিসকলে নতুনকৈ দিছে তেওঁলোকলৈ অলপ যথেষ্ট এটা ভয় ভাৱ এটা থাকিব, কি হ'ব কি নহ'ব। তাৰ মাজতে এক্সাম কেনেকুৱা হ'ব, এক্সাম পেপাৰ কেনেকুৱা আহিব, কি হ'ব, সেইটোও বহুতে আশা কৰি আছে। যি নহওক আপোনালোকে এটাই মনত ৰাখিব, আপোনালোকে যদি ভাল বুলি ভাবিছে তেতিয়া ভালেই হ'ব, আপোনালোকে যদি বেয়া ভাবিছে বেয়া হ'ব। কিন্তু যি নহওক আত্মবিশ্বাস মেইন। আত্মবিশ্বাসটো থাকিলে নিশ্চয় যিকোনো কামতেই সফল হ'ব পাৰি। তো সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লাষ্ট মমেণ্টত মোৰ ফালৰ পৰাই দূৰৰ পৰাই যি ভিডিঅ' আকাৰে আপোনালোকৰ কথাখিনি কওঁ। আৰু বাকী যিখিনি নিব লগা আছে সেইখিনি নিবলৈ নাপাহৰিব, যি প্ৰয়োজনীয় আছে। আৰু বহুত অপেক্ষা অন্তত আছে, বহুত দিনৰ মূৰত চৰকাৰে এইটো এক্সাম পাতিবলৈ গৈ আছে। ইয়াৰ মাজতে আকৌ যোৱাকালি হাইকোৰ্টৰ কেছ আছিলে। কেছখন আপোনালোকে ইতিমধ্যে নিউজত দেখিছেই, কি পৰ্যায় চলি আছে। তো সেইখিনি কথা আপোনালোকে চিন্তা নকৰিব। সেইটো চৰকাৰে কিবা নহয় কিবা এটা বাস্তৱত কিবা এটা পজিটিভলি কিবা এটা এনচাৰ এটা দিব। যিসকলৰ কাট অফ লিষ্ট নাহিলে তেওঁলোকৰ কিবা এটা হাইকোৰ্টে মীমাংসা কৰিব। সেইখিনি আপোনালোকে চাবলৈ নালাগে। কাৰণ কেলৈ আপোনালোকৰ নিজৰ দায়িত্ব যিটো আছে, যিটো কৰ্তব্য আছে, বা যিটো আপোনালোকে বিচাৰিছে যে আপোনালোকে ৰিটেন এক্সামটো হ'ব, সেই ৰিটেন এক্সামটো আপোনালোকে ভালকৈ দিবলৈ চেষ্টা কৰে। সেইটোৱে আপোনালোকৰ মেইন পইণ্ট। তাৰপিছতে হাইকোৰ্টৰ কেছখনৰ কথা মই এইটো ভিডিঅ'ত ক'ব নিবিচাৰোঁ। মই আগত এটা ভিডিঅ' দিছিলোঁ হাইকোৰ্টৰ ওপৰত। তাৰপিছত অলপ কিবা এটা খেলিমেলি হ'ল, ভিডিঅ'টো মই ডিলিট কৰি দিলোঁ। আৰু অলপ প্ৰেছাৰো আহিলে ভিডিঅ'টো কথাখিনি অলপ জানো কাৰণে আপোনালোকৰ আগত দিছিলোঁ। তাৰ মাজতে মনটো এতিয়া এনেকুৱা এটা হ'ল, আপোনালোকে মই আগতে কৈছোঁ আগৰ ভিডিঅ'বিলাক, আজিকালি একেখন ফিল্ডতে যি ল'ৰা ছোৱালী দৌৰিছিলে, সেই ল'ৰা ছোৱালীখিনি এতিয়া দুভাগন্ত হ'ল। যিখিনি নাম আহিলে তেওঁলোকৰ ৰিটেন এক্সাম পাতিব লাগে, যিখিনি নাম নাহিলে তেওঁলোকে হাইকোৰ্ট কেছ কৰি পিনি ধৰি লওক আকৌ ছেকেণ্ড লিষ্ট লাগে। ঠিক তেনেকুৱা ধৰণৰ কথা আছে। এতিয়া 2 ফিল্ডৰ হৈ পিনি মাত মাতিব লাগিব। কাৰণ কেলৈ সকলো আমাৰ নিজৰে ভাই ভনীয়ে হয়। তেওঁলোকৰ যিটো পজিটিভলি যিটো ভাল এটা হ'ব লাগে সকলোৱে, আমি সেইটোৱে বিচাৰোঁ। সেইকাৰণে মই ভিডিঅ'টো ডিলিট কৰি দিলোঁ। তাৰপিছতে ক'লে আপুনি এইখিনি কথা আপুনি মেনশ্যন কৰিব নালাগে বা ভাল নালাগে। গতিকে আপুনি পজিটিভলি কিবা এটা কৰক। আৰু আশাটো চবৰে থাকে, যিমানে যি নহওক মানুহ আশাধাৰী জীৱ, আশাতে বন্দী। আৰু মোক বহুতে এবাৰো কয়, মোৰ দাদা এবাৰ লাষ্ট মুভমেণ্ট যাতে আপুনি আশীৰ্বাদ কৰিব, যাতে ছাকচেছ হওঁ। তো মই পুনৰ কৈছোঁ, আৰু স্পেচিয়েলি যিসকল ড্ৰাইভাৰ স্কিল টেষ্ট পাছ কৰিছিলে, যিসকলে ড্ৰাইভাৰ নাম আহিছে, তেওঁলোকে খালি খুব ভালকৈ দিবলৈ চেষ্টা কৰক। যথেষ্ট পোষ্ট আছে এইবাৰ। পোষ্ট থকাৰ কাৰণে আপোনালোকে যদি ৰিটেনটো ভালকৈ দিয়ে, নিশ্চয় আপোনালোকৰ নাম আহিব। আৰু ৰিটেনটো আপোনালোকে বেয়া কৰিব বা বেয়া হ'ব আপোনালোকে মনত নাভাবিবই। কাৰণ কেলৈ আপোনালোকৰ ৰিটেনটো যদি ভাল হয়, আপোনালোকৰ চাকৰি পোৱাটো ফাইনেল হৈ যাব।
বাকী যি মানে ইনষ্ট্ৰাকশ্যন আছে এক্সামলৈ নিবলৈ সেইখিনি আপোনালোকে ভালকৈ চাই যাব যে আমুকটো বস্তু লাগে তামুকটো বস্তু লাগে গতিকে আজিয়ে প্ৰিপেৰেশ্যন কৰি ৰাখক এইখিনি বস্তু আপোনালোকক কাইলৈ নিব লাগিব কলম ধৰি লওক ৰুমাল হওক বা ঘড়ী মোবাইল যিমান যি আছে আপোনালোকে আছুতীয়াকৈ টেবুল এখন ৰাখি থওক এইখিনি বস্তু মই কাইলৈ লগত লৈ যাম মানে মণি বেগৰ পৰা আৰম্ভ কৰি গোটেইখিনি আপোনালোকে ছাইডত ৰাখি পিনি সেইখিনি কাইলৈ ধুনীয়াকৈ লৈ যাব আৰু বাকী আপোনালোকে যেতিয়া এক্সাম ভিতৰত সোমাব তেতিয়াহ'লে নিশ্চয় নেদেখাজনৰ নাম ল'ব মা দেউতাৰ নাম ল'ব যাতে আপোনাৰ এক্সামটো ভাল হয় কাৰণ কেলৈ বহুতৰে বা মই কৈছোঁ লাষ্ট মুমেণ্ট হয় এই লাষ্ট মুমেণ্টত আপোনালোকে যাতে ছাকচেছ হওক তাকে কামনা কৰিছোঁ বাকী মোৰ ফালৰ পৰা মই পুনৰ বহুত শুভেচ্ছা জনাইছোঁ কাৰণ কেলৈ চাকৰি এটা পাবলৈ হ'লে যথেষ্টখিনি সংগ্ৰাম কৰিব লাগিব এই সংগ্ৰাম আপোনালোকৰ যাতে 2 বছৰ হৈ গ'ল গতিকে 2 বছৰ অত্যাধিক আৰু 2 বছৰটো মানে চীনেতো বা অন্য দেশৰ মানুহে 2 বছৰত কিবা কিবি কৰি পেলাই গতিকে আমাৰ এটা এক্সাম পাতিবলৈকে 2 বছৰ সময় লাগে গতিকে 2 বছৰ মূৰত অন্তত অসম চৰকাৰে এই এক্সামটো পাতিবলৈ লৈছে আপোনালোকে নিশ্চয় তাত নেগেটিভ নাভাবিবই আপোনালোকে পজিটিভলি ভাবিব আপোনালোকৰ সকলোৱে ভাল হওক তাকে কামনা কৰিছোঁ ভিডিঅ'ৰ আকাৰে মোৰ ফালৰ পৰা আপোনালোকে পুনৰবাৰ শুভেচ্ছা জনাইছোঁ যাতে আপোনালোকৰ এক্সামটো ভাল হয় আপোনালোকৰ নিজে মনৰ বিচৰা যিবোৰ সপোন আছে সপোনবোৰ বাস্তৱ হওক তাকে কামনা কৰিছোঁ সকলোৱে বহুত মৰম ধন্যবাদ